মৰিয়নি নকছাৰী দেবেৰাপাৰ আৰক্ষী চকীৰ অন্তৰ্গত গন্ধিয়ামেল গাঁৱৰ এঘৰ মানুহৰ চোৰৰ ধাৰাবাহিক লুটপাট লুটি নিলে লক্ষাধিক টকা তথা সোণৰ অলংকাৰ। জানিব পৰা মতে গন্ধিয়ামেল গাঁৱৰ দেৱজিৎ মাঝি নামৰ শিক্ষকজনৰ ঘৰত প্ৰথমে যোৱা বছৰ 24 এপ্ৰিল তাৰিখে দিন দুপৰতে ঘৰত মানুহ নথকাৰ সুযোগ লৈ পাছফালৰ দুৱাৰ ভাঙি লক্ষাধিক টকাৰ সোণৰ অলংকাৰ চোৰে লৈ যায়। পুনৰ যোৱা বছৰৰ 23 ছেপ্টেম্বৰ তাৰিখে দিন দুপৰতে একেঘৰ মানুহৰ ঘৰতে বহু সামগ্ৰী চোৰে লুটপাট চলায়। পুনৰ এই বছৰ 9 ছেপ্টেম্বৰ তাৰিখে আকৌ চোৰে পিছফালৰ খিৰিকী গ্ৰিল ভাঙিবলৈ চেষ্টা কৰিছিল যদিও কৃতকাৰ্য নহ'ল। শেষবাৰৰ চোৰৰ সম্পূৰ্ণ দৃশ্য CCTV কেমেৰাত আবদ্ধ হৈছে যদিও ব্যক্তিজন চিনাক্ত কৰিব পৰা হোৱা নাই। উক্ত ঘটনাৰ বিষয়ে তিনিওবাৰ স্থানীয় দেবেৰাপাৰ আৰক্ষী চকীত লিখিতভাৱে গৃহস্থই অৱগত কৰিছে যদিও কোনো ধৰণৰ তদন্ত নকৰাৰ অভিযোগ তুলিছে ভুক্তভোগীয়ে। এজাহাৰ দিয়াৰ পাছত আৰক্ষীয়ে দায়িত্ব পালন কৰিবলৈহে মাত্ৰ তেওঁলোকৰ ঘৰলৈ গৈছিল আৰু পৰৱৰ্তী কোনো ধৰণৰ পদক্ষেপ বৰ্তমানলৈকে লোৱা দেখা নাই বুলি কয়। চোৰে বাৰে বাৰে একেটা ঘৰতে লক্ষ্য কৰি এনেধৰণৰ ধাৰাবাহিকভাৱে সন্ত্ৰাস চলাই থকাত হতাশ হৈ পৰিছে পৰিয়ালটো। আনফালে চোৰৰ এই উপদ্ৰৱ ৰোধ কৰিবলৈ চেলেংঘাট আঞ্চলিক চাওতাল উন্নয়ন সন্থাই শনিবাৰে দেবেৰাপাৰ আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰিছিল। ভুক্তভোগী দেৱজিৎ মাঝিয়ে সংবাদ মাধ্যমৰ যোগেদি এক শক্তিশালী পদক্ষেপ গ্ৰহণ কৰি উক্ত দুষ্কৃতিকাৰীকেইটাক চিনাক্ত কৰি আটক কৰিবলৈ যোৰহাট জিলা আৰক্ষী অধীক্ষক আৰু অসমৰ মুখ্যমন্ত্ৰীক কাটৰভাৱে আহ্বান জনাইছে। মৰিয়নিৰ পৰা সূৰ্য দাসৰ ৰিপৰ্ট, এনি এক্সপ্ৰেছ। মই নকছাৰী মৌজাৰ মিলগাঁও চাহবাৰী শ্ৰীযুত স্বৰ্গীয় সোণেশ্বৰ হাজদাৰ পুত্ৰ শ্ৰী দেৱজিৎ মাঝি। আমাৰ ঘৰত যোৱা মঙলবাৰে 9 ছেপ্টেম্বৰ তাৰিখে দুষ্কৃতিকাৰীয়ে গিল ভাঙি সোমাবলৈ চেষ্টা কৰিছিলে, কিন্তু ইয়াৰ আগতেও দুবাৰ চুৰ হৈ গৈছে আমাৰ ঘৰত। প্ৰথমবাৰ হৈছিলে 2024 চনৰ 23 এপ্ৰিলত, সেইবাৰ আমাৰ প্ৰায় 1.5 লাখমান টকাৰ বস্তু লৈ গৈছিলে। তাৰ দ্বিতীয়বাৰ 24 ছেপ্টেম্বৰত আকৌ পুনৰবাৰ চুৰ হৈছিলে। সেইবাৰো আমাৰ কমচে কম 30-40 হাজাৰ টকা নিছিলে, কিন্তু এতিয়া এইবাৰ আমাৰ সোমাবলৈ চেষ্টা কৰোঁতে CC কেমেৰাত তেওঁলোকৰ গোটেই মুখ থাকি গৈছে আৰু আমি প্ৰত্যেকবাৰতে পুলিচক ইনফৰ্ম দিছোঁ, কিন্তু পুলিচে অকণমান বিচাৰ খোচাৰ কৰিছে নে নাই কৰা আমি নাজানো, কিন্তু তেওঁলোকে একো ধৰিব নোৱাৰিলে। প্ৰথমবাৰ যেতিয়া পুলিচে প্ৰশাসনে আমাক কোৰ্টলৈ মাতিছিলে, কিন্তু তেতিয়া এজন মানুহক দেখুৱাইছিলে, কিন্তু আমি এইজনক ধৰিব নোৱাৰিলোঁ। কিন্তু এতিয়া পিছৰবাৰত আমি যেতিয়া কেছ দিছোঁ, তাৰপিছতো তেওঁলোকে ইমান গুৰুত্বভাৱে গোটেই কামবোৰ কৰা নাই বুলি আমাৰ অকণমান সন্দেহ হৈছে। গতিকে আমি অনুৰোধ জনাওঁ, আমি যিহেতু আমাৰ চাকৰিৰ কাৰণে মই বিদ্যালয় দনিকণা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক কৰোঁ, আৰু তাত আমি যাবলগীয়া হোৱাৰ কাৰণে আৰু শিক্ষক কৰি থকা অৱস্থাতেই মই তাৰমানে 1টামান বজাত বা 11টা বজাৰ পৰা 1টামান বজাৰ ভিতৰত সেই সময়কণতে আমাৰ ঘৰত চুৰ সোমায়। সদায় এই তিনিওবাৰে দিনতে চুৰ হৈছে। গতিকে এই নকছাৰী অঞ্চলত আমি ভাবিছোঁ এই যি দুষ্কৃতিকাৰী ঘূৰি ফুৰিছে, এই দুষ্কৃতিকাৰীক অতি সোনকালে কৰায়ত্ব কৰিব লাগে আৰু আমাক যাতে আমি সুস্থভাৱে জীয়াই থাকিব পাৰোঁ, আৰু পুলিচ প্ৰশাসনে কিবাকিবি ব্যৱস্থা ল'ব লাগে তেওঁলোকৰ ফালৰ পৰা, কিন্তু কোনো ধৰণৰ ব্যৱস্থা নোলোৱা আমাৰ পৰিলক্ষিত হৈছে। গতিকে আমি অনুৰোধ জনাম নকছাৰী দেবেৰাপাৰ আৰক্ষী ভাৰপ্ৰাপ্ত বিষয়া, মৰিয়নিৰ ভাৰপ্ৰাপ্ত বিষয়া, যেনেকৈ আমাৰ যোৰহাট জিলা আৰক্ষী অধীক্ষক, লগতে মুখ্যমন্ত্ৰী মহোদয় গৃহ বিভাগৰ দায়িত্বত আছে, তেখেতকো আমি অনুৰোধ জনাম আমাৰ যাতে এই অঞ্চলটো আৰু লগতে আমাৰ ঘৰত তিনিবাৰকৈ মই এতিয়া অতিষ্ঠ হৈ গৈছোঁ। গতিকে সেইকাৰণে দুষ্কৃতিকাৰীক যদি অতি সোনকালে কৰায়ত্ব কৰে তাৰ বাবে মই অনুৰোধ জনাইছোঁ, আৰু এইবাৰতো লগতে ফটোশ্বুটো দিছোঁ। গতিকে অতি সোনকালে কৰায়ত্ব কৰিবৰ বাবে অনুৰোধ জনাইছোঁ। লগতে আজি সদৌ অসম চাওতাল উন্নয়ন সন্থা চেলেঙাত আঞ্চলিক সমিতিও আজি তেওঁলোকৰ সংগঠনৰ ফালৰ পৰা আমাৰ ঘৰত চুৰি হোৱা কাৰ্যৰ এখন এজাহাৰ দাখিল কৰিছে। গতিকে মই ভাবিছোঁ বিষয়টোৰ গুৰুত্ব বুজি প্ৰশাসনে নিশ্চয় ব্যৱস্থা গ্ৰহণ কৰিব। দেৱজিৎ মাঝিৰ প্ৰায় 1টামান বজাত ঘৰৰ কোনো নথকা অৱস্থাত সুযোগ লৈ দুষ্কৃতিকাৰীকে ঘৰৰ গ্ৰিল আৰু দৰ্জা ভাঙি সোমাবলৈ চেষ্টা কৰে। 2024 চনৰ 24 এপ্ৰিল প্ৰথমবাৰ আৰু 2024 চনৰ 23 ছেপ্টেম্বৰ তাৰিখে দ্বিতীয়বাৰ, আৰু যোৱা মঙলবাৰে তৃতীয়বাৰে দুষ্কৃতিকাৰীকে ঘৰৰ গ্ৰিল ভাঙি সোমাবলৈ চেষ্টা কৰে। আমি দেবেৰাপাৰ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত মহোদয়ক আমি চেলেংঘাট আঞ্চলিক চাওতাল উন্নয়ন সন্থাই এতিয়াও অনুৰোধ কৰিছোঁ যে দুষ্কৃতিকাৰীক কৰায়ত্ব কৰিবলৈ অনুৰোধ জনাইছোঁ।